অসমৰ চুবুৰীয়া ৰাজ্য ভূমি দখল কৰাটো কোনো নতুন কথা নহয় আৰু সেই ভূমি দখল সন্দৰ্ভত আজি সদনত বিশেষ তথ্য দাঙি ধৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু সেই তথ্যত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য কিয়নো অসমৰ ভূমি অৰুণাচল মিজোৰাম নাগালেণ্ড আৰু মেঘালয়ে দখল কৰি আছে বুলি তথ্য প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে অসমৰ 82,751.86 হেক্টৰ ভূমি দখল কৰি আছে চুবুৰীয়া ৰাজ্যকেইখনে এই চাৰিখন ৰাজ্যই অসমৰ ভূমি দখল কৰি আছে বুলি ইতিমধ্যে বিধানসভাত তথ্য দিয়া হৈছে আজিৰ দিনটোত অসমৰ সৰ্বাধিক ভূমি দখল কৰিছে নাগালেণ্ডে আৰু নাগালেণ্ডে দখল কৰি আছে 59,490.21 হেক্টৰ ভূমি অসমৰ 16,144 হেক্টৰ ভূমি অৰুণাচল প্ৰদেশৰ দখলত আছে বুলি আজি ৰাজ্য চৰকাৰে বিধানসভাত তথ্য যোগান ধৰিছে অন্যহাতে চুবুৰীয়া ৰাজ্য মেঘালয়ে দখল কৰি আছে 3,441 হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্য মিজোৰামৰ দখলত 3,675.86 হেক্টৰ ভূমি দখলত আছে বুলি আজি তথ্য প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দৰ্শকক জনাইছো চাৰিখন ৰাজ্য আৰু এই চাৰিখন ৰাজ্যই অসমৰ বহু হেক্টৰ ভূমি দখল কৰি আছে সেই তথ্য আজি ৰাজহুৱা কৰিছে বিধানসভাত ৰাজ্য চৰকাৰে আৰু আমি তথ্যসমূহ জনাইছো কোনখন ৰাজ্যই কিমান হেক্টৰ ভূমি অসমৰ ভূমি দখল কৰি আছে সেই সন্দৰ্ভত আমি তথ্য জনাইছো আৰু সেই অনুসৰি অসমৰ সৰ্বাধিক ভূমি দখল কৰি আছে নাগালেণ্ডে আৰু নাগালেণ্ডে 59,490.21 হেক্টৰ ভূমি দখল কৰি আছে অন্যহাতে অৰুণাচল প্ৰদেশৰ দখলত আছে 16,144 হেক্টৰ ভূমি একেদৰে মেঘালয়ে দখল কৰি আছে 3,441 হেক্টৰ ভূমি অন্যহাতে চুবুৰীয়া ৰাজ্য মিজোৰামে দখল কৰি আছে 3,675.86 হেক্টৰ ভূমি অসমৰ ভূমি চুবুৰীয়া ৰাজ্যই বহু দিনৰ পৰা আচলতে দখল কৰি আছে সেই তথ্য আজি বিধানসভাত দাখিল কৰিছে ৰাজ্য চৰকাৰে আৰু সৰ্বাধিক ভূমি নাগালেণ্ডৰ দখলত আছে বুলি জানিব পৰা গৈছে আৰু নাগালেণ্ডে 59,490.21 হেক্টৰ ভূমি দখল কৰি আছে আৰু সামগ্ৰিকভাৱে সমগ্ৰ ৰাজ্যখনৰ 82,751.86 হেক্টৰ ভূমি দখল কৰি আছে চুবুৰীয়া ৰাজ্যকেইখনে মূলতঃ অৰুণাচল প্ৰদেশ মিজোৰাম মেঘালয় আৰু নাগালেণ্ডে দখল কৰি আছে অসমৰ এই ভূমিসমূহ এই ভয়ংকৰ তথ্য আজি বিধানসভাত দাখিল কৰিলে ৰাজ্য চৰকাৰে